চাওক, এই মুহূৰ্তত মই উপস্থিত আছো নাজিৰা বিধানসভা সমষ্টিৰ লুণপুৰীয়া গাঁৱত। বিভিন্ন অঞ্চলৰ লগতে চৰাইদেউ, শিৱসাগৰ, যোৰহাটৰ বিভিন্ন অঞ্চলৰ লগতে এই লুণপুৰীয়া গাঁৱতো বানে সম্পূৰ্ণৰূপে বিধ্বংস কৰি থৈ গৈছে, সম্পূৰ্ণৰূপে তছনছ কৰি থৈ গৈছে। খন্তেকৰ ভিতৰতে অহা বানে ইয়াত প্ৰত্যেক ঘৰ মানুহৰ অৱস্থা একেবাৰে শেষ কৰি থৈ গৈছে। কোনোৱেও নিজৰ প্ৰয়োজনীয় সামগ্ৰীপদ ঘৰৰ পৰা উলিয়াই কোনো নিৰ্দিষ্ট জেগাত থব নোৱাৰিলে যাতে ভৱিষ্যতে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে। এতিয়া যোৱা 15 দিনে এই অঞ্চলত পানী কিছু কমিছে, ঘৰৰ পৰা পানী ওলাই গৈছে, কিন্তু ইয়াৰ যিসমূহ খেতি পথাৰ আছে আজিও পানীৰ তলত। বিগত 15টা দিনে এই অঞ্চলত পানী এনেধৰণে আছে। মোৰ সতীৰ্থ আলোকে দেখুৱাব আপোনালোকক। যলৈকে দেখে তলৈকে কেৱল পানী, পানী আৰু পানী। এই অঞ্চলৰ অধিকাংশই কৃষিজীৱী ৰাইজ, তেওঁলোকে কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি বছৰটো চলে। এনেধৰণে যদি পানীৰ তলতে তেওঁলোকৰ কৃষি পথাৰ থাকিব লগা হয়, খেতি পথাৰসমূহ থাকিব লগা হয়, তেওঁলোকে অনাগত ভৱিষ্যতত তেওঁলোকে কৰিব কি? এই প্ৰশ্ন এতিয়া তেওঁলোকৰ সকলোৰে মুখে মুখে। ইয়াত সাহায্য প্ৰদান কৰা হৈছে, সাহায্য দিছে বিভিন্নজনে, অসমৰ বিভিন্ন স্থানৰ পৰা আনি তেওঁলোকে সাহায্য প্ৰদান কৰিছে। তেওঁলোকে বৰ্তমান খাবলৈ পাইছে, অন্ততঃ দুবেলা দুমুঠি খাবলৈ পাইছে। যিসকলৰ ভঁৰাল সম্পূৰ্ণৰূপে এই বানে উটুৱাই নিছিলে তেওঁলোকেও বৰ্তমান খাবলৈ পাইছে। কিন্তু অনাগত সময়ছোৱাত তেওঁলোকে কি কৰিব? তেওঁলোকে বিগত অহা বছৰলৈ, এই বছৰ যদি তেওঁলোকে খেতি কৰিব নোৱাৰে, পলসে সম্পূৰ্ণৰূপে পুতি পেলাইছে ইতিমধ্যে, আৰু পানী এতিয়ালৈকে কমা নাই। শাওণ মাহত যদি তেওঁলোকে ভূঁই ৰুব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে কেতিয়া কেনেধৰণে অহা বছৰৰ কাৰণে খেতি কৰিব? তেওঁলোকে সেই চিন্তাত এতিয়া দিক বিদিক হেৰুৱাই পেলাইছে। মোৰ সতীৰ্থ আলোকে দেখুৱাইছে আপোনালোকে এই ৰাস্তাটো সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰি নিলে পানীয়ে, যাৰ ফলত লুণপুৰীয়া গাঁৱৰ ইটোপাৰৰ ৰাইজে এইফাললৈ আহিবলৈ নিজাকৈ এখন বাঁহৰ দলং দি লৈছে, কিন্তু তেওঁলোকে গাড়ী গুৰা একো এই ৰাস্তাৰে এতিয়া আনিব নোৱাৰে। কেৱল খোজকাঢ়ি পাৰ হয় আৰু বাইক, মটৰচাইকেল আদি দুচকীয়া বাহনসমূহ এনেধৰণে পাৰ কৰিব পাৰে, কিন্তু গাড়ী গুৰা একো চাৰিচকীয়া বাহন এইফালে অনাটো একেবাৰে সম্ভৱ নহয়। গতিকে সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। মই ইয়াৰ স্থানীয় কেইবাগৰাকীও কৃষক আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিছো। দাদা, আপোনালোকৰ ইতিমধ্যে পানী শুকাইছে যথেষ্টখিনি। পানী শুকোৱাৰ পিছতো কিন্তু পথাৰসমূহ সম্পূৰ্ণ পানী আছেই। আজি প্ৰায় 15 দিন হ'ল, এপশেষ হ'ল। এনেধৰণে থাকিলে আপোনালোকৰ খেতি বাতি সকলোখিনি কৰাৰ কোনো আশা নাই এতিয়া কৰিবলৈ? আশা নাই। এতিয়া আমাৰ এই ৰাইজৰ, লুণপুৰীয়াবাসী ৰাইজৰ 220 ঘৰ মানুহৰ এতিয়া অৱস্থা মানে পানীত হাঁহ নচৰা, আৰু ৰাস্তা পদূলি একো নাই। আৰু এই ৰাস্তাটো আজি 10 বছৰে কোনো ইয়াত মেৰামতি হোৱা নাই। মেৰামতি পিছত এতিয়া আকৌ পানীয়ে পানীয়ে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ এটাই উপাৰ্জন আছিলে যে ক্ষুদ্ৰ চাহ খেতিৰ পৰা 2 পইচা পায়, কিন্তু সেই চাহপাতকেইটা নিবলৈও এতিয়া ৰাস্তা নাই। এতিয়া আমাৰ চাহপাত কাটি পেলাই দিছে, কাৰণ চাহপাত ছিঙিলে কিটো হ'ব, এজেণ্টে নিব নোৱাৰে। কিন্তু এনেকুৱা অৱস্থাই যদি হৈ থাকে মানে তেতিয়াহ'লে আমাৰ এই ৰাইজৰ 210-20 ঘৰ মানুহৰ পানীত হাঁহ নচৰা বিলৈ হ'ব। আমাৰ অন্য কোনো বিশেষ চাকৰিয়াল হিচাপে যদি চোৱা যায় 10জন বা 12জন মানুহ হ'ব চৰকাৰী চাকৰি। বাকী সকলোৱে খেতিয়ে কৰে, খেতিৰ ওপৰতে নিৰ্ভৰ কৰে, হাজিৰা কৰে, হাজিৰা কৰি হেৰি কৰি পেলাই ঠিকাদাৰ তলত কোনোবাই কৰে। সেই তেনেকৈ চলি আছে। কিন্তু বৰ্তমান যিটো অৱস্থা হৈছে, ইয়াত যদি চৰকাৰৰ এতিয়া বিধায়ক যিগৰাকী হ'ল, বিধায়কগৰাকী তথা মন্ত্ৰীজনে আহি পেলাই আমাৰ এই অৱস্থাটো চাব লাগিছিলে। ডিমৌ সমষ্টিৰ এইটোৱে বোধ কৰোঁ ৰাস্তা মানে খান্দিছে। এতিয়া এইটো নতুনকৈ ডিমৌ সমষ্টিত পৰিছে। আমাৰ আগতে আমাৰ মাহমৰা সমষ্টিত আছিলে, এতিয়া আমাৰ ডিমৌ সমষ্টি। এই সমষ্টিটোৰ ভিতৰত কিজানি আমাৰ এইটোৱেই যেন হেৰি হৈছে বুলিয়ে আমি অনুভৱ কৰিছোঁ। আমি অৱশ্যে ঘূৰা নাই, কোনোবা ৰাস্তা হ'বও পাৰে। বাৰু যেই কি নহওক, চৰকাৰৰ ইয়াত এতিয়া সুদৃষ্টি পৰিব লাগে, আৰু খুব সোনকালেই আমাৰ এই যিটো কালভাৰ্ট দুটাৰ যিটো জেগাটো খান্দি লৈ গৈছে, ছাইডত খান্দিছে, সেইটো অন্ততঃ সম্পূৰ্ণ কৰি পেলাই দিলে আমি যাতায়াতৰ সুবিধাটো কৰক, আৰু এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যিটো মানে অৱস্থা হৈছে, সেই অৱস্থাটোৰ পৰা অলপমান সকাহ পাব। নিশ্চিতভাৱে পানী কমি গ'ল যদিও তেওঁলোকক ঘৰত এবুকুলৈকে পানী হৈছিলে, কোনো ধৰণৰ সা সামগ্ৰী তেওঁলোকে ৰক্ষা কৰিব নোৱাৰিলে। আপুনি কিবা ৰক্ষা কৰিব পাৰিলে নে ঘৰৰ? নাই, একো ৰক্ষা কৰিব নোৱাৰিলো। আমাৰ ভঁৰালটো ওখৰ কাৰণে ধান কেইটা ৰ'ল, আৰু বাকী একো নাই। এতিয়া খেতি কৰিবৰ কাৰণেতো একো সুবিধা নাই, গোটেই পানী হৈয়ে আছে। কঠীয়া নাই, আমি খেতি কেনেকে কৰিম? খেতিয়ে চব গেলি চফা।
এতিয়া খেতি কৰিবলৈ আমাৰ কঠীয়া নাই, কঠীয়া আমি ক'ৰ পৰা আনিমগৈ, ৰাস্তা নাই, পদূলি নাই, গাড়ী নাই, কেনেকৈ যাম আমি। গতিকে আমাৰ ইয়াৰ বিকল্প নাই আৰু ইয়াত আৰু হেৰি কৰিবলগীয়া। গতিকে এইটো দলং এখন ৰাইজে আমাৰ অহা যোৱা কৰিব নে, সিপাৰৰ পৰা ইপাৰলৈ দি লোৱা হৈছে বাঁহৰ, ইয়াত গাড়ী চাড়ী পাৰ কৰিব নোৱাৰি, গৰু ছাগলীও নিব নোৱাৰি, বিৰাট দ এডোখৰ। গতিকে চৰকাৰে যদি কিবা এটা আমাক সহায় নকৰে, আমাৰ একেবাৰে মগনীয়া হৈ ফুৰিব লাগিব আমি। নিশ্চিতভাৱে এতিয়া ৰাইজে আমাক দিছে, যথেষ্ট সহায় কৰিছে, য'ৰ ত'ৰ আনিয়া সংগঠনে বিৰাট দিছে আমাক বস্তু। কিন্তু তাৰ পিছৰডোখৰ কি হ'ব? আমি ছমাহ খালোঁ যেনিবা সেইখিনি বস্তুৱে, তাৰ পিছৰখিনি আমাৰ কেনেকৈ হ'ব? আমাৰতো চাকৰি তাকৰি নাই, আমাৰ ল'ৰা এটা তাৰো চাকৰি নাই। গতিকে আমাৰ এই গাঁওখনত কোনো ল'ৰা গভৰ্ণমেণ্ট চাকৰি নাইয়ে, প্ৰাইভেট। নিশ্চিতভাৱে আটাইতকৈ ডাঙৰ কথা হৈছে ছমাহ অসমৰ জনতাই তেওঁলোকক বিভিন্ন সাহাৰ্য দি ছমাহলৈকে যেনিবা তেওঁলোকক খোৱালে, তাৰ পিছত তেওঁলোকে কি কৰিব, এইটোৱে আটাইতকৈ ডাঙৰ কথা। কাৰণ এই কৃষিজীৱী লোকসকলৰ যদি খেতিটোৱেই নহয়, যদি শালি ধানৰ খেতিটোৱে নহয়, তেনেহলে তেওঁলোকে কৰিব কি? ইয়াত কিছুসংখ্যক ক্ষুদ্ৰ চাহ খেতিয়ক আছে, তেওঁলোকৰ কাৰণে এতিয়া অহা যোৱা পাত বিক্ৰী কৰিবৰ কাৰণে, কেঁচা পাত নিবৰ কাৰণে যিসমূহ গাড়ী অহা যোৱা কৰিব লাগে, সেইসমূহো এতিয়া আহিব পৰা নাই ইয়াৰ পথৰ দুৰৱস্থাৰ কাৰণে। এই লোকসকলে আচলতে কৰিব কি? এই লোকসকলৰ বাবে চৰকাৰে চিন্তা কৰাটো নিশ্চিতভাৱে প্ৰয়োজন আছিলে। তেওঁলোকে সকলো সময়তে তেওঁলোকৰ কাৰণে সহায় আগবঢ়াই থকাটো অসমৰ ৰাইজে যিমান কেইদিন পাৰে খুৱাই আছে, তেওঁলোকক সাহায্য সামগ্ৰী দি আছে। কিন্তু কিমান দিনলৈ খুৱাব এনেধৰণে? তাৰ পিছত তেওঁলোকে কৰিব কি? এইটোৱে আটাইতকৈ এই অঞ্চলটোৰ ৰাইজৰ ডাঙৰ কথা। তেওঁলোকে বিচাৰিছে ৰাস্তাটো ঠিক হওক, অন্ততঃ যিসকলে ক্ষুদ্ৰ চাহ খেতিয়ক আছে তেওঁলোকৰ কেঁচা পাত অনা নিয়া কৰিবলৈ তেওঁলোকৰ ৰাস্তাটো সুগম হৈ উঠক, আৰু তেওঁলোকে যাতে সেইখিনিৰে তেওঁলোকে অন্ততঃ দুটকা আহৰণ কৰিব পাৰে। কাৰণ ইতিমধ্যে আমাৰ সতীৰ্থ আলোকৰ কেমেৰাত বন্দী হৈছে, কোনো এঘৰ মানুহেও ইয়াত কোনো ধৰণৰ সা সামগ্ৰী ৰক্ষা কৰিব নোৱাৰিলে। প্ৰায় এবুকু পানী, এই পথছোৱাত প্ৰায় এবুকু পানী আছিলে, ঘৰৰ ভিতৰত এবুকু পানী হৈছিলে বিভিন্ন অঞ্চলত। আৰু তেওঁলোকে যিখিনি অত্যাৱশ্যকীয় সামগ্ৰী, আন সা সামগ্ৰীৰ কথা বাদ দিলো, অত্যাৱশ্যকীয় সামগ্ৰীখিনিও তেওঁলোকে নিৰ্দিষ্ট স্থানত সুৰক্ষিতভাৱে থবগৈ নোৱাৰিলে। এয়াই হৈছে এই অঞ্চলটোৰ আটাইতকৈ ডাঙৰ কথা। তেওঁলোকে কি কৰিব অনাগত